এজন ব্যক্তিৰ অত্যন্ত কঁকালৰ বিষ মেইনলি L4 আৰু L5ৰ কাৰণে তেওঁ এই কঁকালৰ বিষটো হৈছিলে আৰু সেই ব্যক্তিজনে কেনেদৰে যোগ অভ্যাসৰ জৰিয়তে এই কঁকালৰ বিষৰ পৰা উপশম পালে আৰু মাজতে তেওঁ কি কাহিনী হৈছিলে গোটেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক ক'ব বিচাৰিছো তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব কিয়নো এনেকুৱা ধৰণৰ কাহিনীয়ে আমাক যোগ অভ্যাস কৰাৰ আৰু অনুপ্ৰেৰণা যোগায় তো বলক আমি সেই কাহিনীটো আৰম্ভ কৰো সন 2018 জুন জুলাই মাহমানৰ কাহিনী মই তেতিয়া শিলঙৰ পৰা জাস্ট গুৱাহাটীত আহি নিউজ লাইভৰ ওচৰতে তাতে সাধনা যোগা সেন্টাৰ বুলি এটা যোগা সেন্টাৰ আৰম্ভ কৰিছিলো আৰু ৰাতিপুৱাৰ সেশন আছিলে সেই সেশনটো কৰি জাস্ট উঠিছো হেগ হৈছে তেনেতে এগৰাকী মানুহ তাত সোমাই আহি কয় যে ইয়াতে যোগ শিকায় নেকি মই কলো হয় শিকাও তাৰ পিছত তেওঁ কলে যে মোৰ অত্যন্ত কঁকালৰ বিষ আৰু মই এটা ডক্টৰৰ ওচৰত আহিছিলো ডক্টৰে কৈছে যে এটো অপাৰেচন কৰিব লাগিব তাকো অসমত নহয় বাহিৰত হ'ব আৰু এটো ক্লিয়াৰকে কৈছে যে এটো অপাৰেচন কৰিলে 100% যে বিষটো কমি যাব হেতু তেওঁলোকে সিউৰিটি দিয়া নাই কিন্তু মানে কিছু হকাহ পাম বুলি কৈছে আৰু তেওঁ কলে যে মানে মোৰ একেবাৰে অপাৰেচন কৰিব ইচ্ছা নাই আৰু মই বহু দিনৰ পৰা যোগৰ এনেকে সেন্টাৰ বিচাৰি আছিলো আৰু মানে কি হেতু সময়ত যোগৰ সেন্টাৰ বহুত কম আছিল আৰু সেই কাৰণে তেওঁ তেনেকে বিচাৰি পোৱা নাছিল তো যা হোক তাৰছত তেওঁ মানে কলে যে এখন বেনাৰ মই বাহিৰত দেখিলো আৰু বেনাৰখন দেখি মই আপোনাৰ ওচৰত আহিলো তো মই যোগ অভ্যাস কৰি এটো ঠিক কৰিব বিচাৰো ঠিক তাৰ পিছত মই কলো ঠিক আছে আপুনি কালিৰ পৰা আহিব আমাৰটো এতিয়া সেশন হে গল তো ৰিপোৰ্ট গোটেইখিনি চোৱা হল তো নেক্সট ডে পৰা তেওঁ 10 মিনিট আগতে আহি পুৰা ৰেডি তাতে তো লাহে লাহে তেওঁ আসন বিলাক কৰিব ধৰিলে আসন প্ৰণায়াম তো আৰম্ভণিতে কৈছো যে তেওঁৰ যিমান বিলাক টান আসন হেবিলাক কৰিব নোৱাৰে একদম সিম্পল যি সেতু বন্ধনা আসন হওক তেনেকুৱা ধৰণৰ সিম্পল আসনৰ পৰা ষ্টাৰ্ট কৰিলো কিন্তু ব্যক্তিজনে যথেষ্ট উৎসাহ আছিল তেওঁ যোগ অভ্যাস কৰাৰ আৰু যথেষ্ট এনথুচিয়াছ মানে কোনো দিন মিছ নকৰে তেওঁ ক্লাছ তাৰপিছত তেওঁ তেনেদৰে আহে এভৰিডে আহে আমাৰ চেণ্টাৰটোৰ পৰা তেওঁৰ ঘৰ যথেষ্ট ডিসটেন্স আছিল তো আমাৰ নিউজ লাইভৰ ওচৰত জিএছ ৰোডত আৰু তেওঁ ঘৰ মানে মেঘালয় বৰ্ডাৰ খানাপাৰা পাৰ হৈ গৈ হেফালে মেঘালয় সাইডত আৰু জাস্ট খানাপাৰা পাৰ হৈ সেইখিনিত আৰু কিন্তু মেঘালয়ত পৰে তো ডেইলি তেওঁ তাৰ পৰা আহে সেই ব্যক্তিজনে মোটামুটি 45খন গাড়ীৰ মালিক আছিল কিন্তু নিজে গাড়ীত বহিব পৰা অৱস্থাত নাছিল প্ৰথম তেওঁ আহোতে তো ইমানে কঁকালৰ বিষ কতো মানে ভালকে বেছি সময় বহি থাকিব নোৱাৰে মানে বহুত যন্ত্ৰণা তেওঁ ভুগি আছিল তাৰ পিছত তেওঁ আহিলে লাহে লাহে যোগ অভ্যাস কৰিলে কৰাৰ ঠিক এমাহ মান হৈছে তেওঁ কৈছে স্যাৰ এটা মই বহুতখিনি আৰাম পাইছো এমাহ মানৰ পিছত তাৰ পিছত 3 মাহ মান মূৰত এদিন তেওঁ সাৰ্টিফিকেট এখন লৈ আহিলে তাৰপিছত কলে যে স্যাৰ মই এটা SBI মাৰাথন দৌৰ পাতিছিল মই তাত অংশগ্ৰহণ কৰিলো মই বা কিন্তু আপুনি বহুত ষ্ট্ৰেছ নিদিব দেই যদিও আপুনি ভাল পাইছে তেতিয়া তেওঁ বুজালো যে এটো যদি কঁকালৰ বিষটো একেবাৰে নথকা যেন লাগে তথাপি স্লিপ দি চলে মেইনলি হেটো অকমান থাকি যায় মুঠৰ ওপৰত সিম্পলি ক'বলৈ গ'লে তো আপুনি 100% কিউৰ হৈ না যায় তো কিছু পৰিমাণে থাকি যায় যদিও একদম পুৰা পাহৰা যায় বস্তুটো তো আপুনি এটো কথা মনত ৰাখিব যে আপুনি কেতিয়াও ভাৰী বস্তু নুঠাব হেতু আপুনি পাহৰি না যাব যে আপোনাৰ কঁকালৰ বিষ আছিল যদিও আপোনাৰ বিষ না থাকে অলপ কেয়াৰফুলি চলিব তেওঁ ক'লে ঠিক আছে স্যাৰ হ'ব তাৰ পিছত লাহে লাহে তেওঁ সূৰ্য নমস্কাৰ আৰম্ভ কৰিব পাৰিলে সূৰ্য নমস্কাৰ কৰিলে শীৰ্ষাসন পৰ্যন্ত তেওঁ কৰিব পৰা হল তো তেনেদৰে দিন গল 6 মাহ গল 8 মাহ গল পুৰা তেওঁ মানে সম্পূৰ্ণ সুস্থ ডেইলি আহে সকলোকে এনকাৰেজ কৰে যে যোগৰ ইমান শক্তি আছে যেটো মই অপাৰেচন কৰিব লগা আছিল ঠিক সেই তাৰ পৰা এতিয়া মই মানে নিজে গাড়ী চলাব পাৰো তো সেই প্ৰথম দিনা মানুহজন কেনেকুৱা অৱস্থাত আছিল 8 মাহ পিছত মানে এটা ড্ৰাস্টিকেলি চেঞ্জ হল এতিয়া আহিব আসল কাহিনীটো এবাৰ তেওঁ ঘৰত কিবা হকাম আছিল মানুহবিলাক কাম কৰা মানুহ হিকিন সময়ত কিবা নাছিল আৰু 20 লিটাৰ জাৰ এটা কিবা কাৰণে উঠাই কিনে ওপৰত থব লাগে তো মানুহ পোৱা নাই তো তেওঁ নিজে সেই 20 লিটাৰ জাৰটো ডাঙি কিনে টেবুলত ৰাখি দিলে তাৰ পিছত হে উঠাওতে তেওঁ মানে অকনমান কঁকালটো অকমান হিৰিতকে উঠাৰ নিচিনা হৈছে আৰু তাৰ পিছত তেওঁ একো হোৱা নাই বিশেষ একো হোৱা নাই দিনত হকাম নিকাম হল ৰাতি
ঠিক সন্ধিয়া মানৰ পৰা তেওঁ কঁকালৰ বিষৰ আৰম্ভ হৈছে লাহে লাহে আৰু বিষটো এনেকুৱাকৈ বাঢ়ি গ'ল লাষ্টত তেওঁ মানে বিচনাত ছটফটাই থাকিব লগা হ'ল সেই আকৌ আগৰ সেই বিষটো তাৰমানে তেওঁ ৰিভাইভ হ'ল তাৰপিছত বিষ ছটফটাই আছে তাৰপিছত ঘৰৰ মানুহে আকৌ হস্পিটেলাইজ কৰিলে তাৰপিছত হস্পিটেলৰ পৰা আকৌ মোক ফোন কৰিছে যে ছাৰ মোৰ আকৌ কঁকালৰ বিষ মই কৈছোঁ এনেকৈতো হ'ব নালাগে তাৰপিছত তেওঁ কৈছে ছাৰ আপুনি আহক তাৰপিছত মই নেক্সট ডে গ'লোঁ যাওঁতে তেওঁ ক'লে কথাটো যে মই ছাৰ বেলেগটো একো কৰা নাছিলোঁ খালি ৱাটাৰ 20 লিটাৰ বটল এটা মই দাঙি দিছিলোঁ মই কৈছোঁ আৰে মইতো আপোনাক বুজাই কৈছোঁ যে কেতিয়াও তো এইখিনিতে আপোনালোকেও মন দিব যদি যোগাভ্যাসৰ জৰিয়তে আপুনি যিসকলৰ মেইনলি শ্লিপ ডিছ থাকে কঁকালৰ বিষ যদি পূৰা ভাল পায় কেতিয়াও আপুনি ভাৰী বস্তু নাদাঙিব আৰু দাঙিলেও এটা টেকনিক আছে বহি কিনে মই বেলেগ এদিন বাৰু দেখাই দিম আপোনালোকক কেনেকৈ বস্তুটো দাঙিব লাগে পৰাপক্ষত নাদাঙাই ভাল দাঙিলে তেনেকুৱা ধৰণৰ হয় তাৰপিছত তেওঁ ক'লে আপুনিতো এইটো দাঙিব নালাগিছিল তাৰপিছত তেওঁ ক'লে যে ছাৰ মোৰ যে কঁকালৰ বিষ আছিলে মই একদম পাহৰিয়ে গ'লোঁ আৰু সেইকাৰণে মই দাঙিলোঁ আপুনি কৈছিলে মোৰ মনত আছে কিন্তু এতিয়া কি কৰিম মই কৈছোঁ এতিয়াতো উপায়টোৱে যে অকণমান ট্ৰিটমেণ্ট লওক তাৰপিছত লাহে লাহে আকৌ আপুনি মানে ষ্টাৰ্টিঙৰ পৰা আপুনি আৰম্ভ কৰিব লাগিব বেছি টান আসনবিলাক আকৌ এতিয়া কৰিব নোৱাৰিব তেনেদৰে কিছুদিন গ'ল যোৱাৰ পিছত আকৌ লাহে লাহে তেওঁ আকৌ আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰিলে সৰু সৰু আসনবিলাক কৰি কৰি তাৰপিছত তেওঁ ভাল পালে তো এইটো আছিলে তেওঁৰ কাহিনী যে ইমান ডাঙৰ শ্লিপ ডিছ হোৱা ব্যক্তি এজনে মাৰাথন দৌৰিব পাৰিছিলে শীৰ্ষাসন কৰিব পাৰে সূৰ্য নমস্কাৰ কৰিব পাৰে মানে সম্পূৰ্ণ আগৰ নিচিনা এটা লাইফষ্টাইল জীয়াব পাৰি তো সেইকাৰণে যোগৰ যথেষ্ট শক্তি থাকে আপুনিও যদি তেনেদৰে নিয়মীয়া যোগাভ্যাস কৰে আপোনাৰ যদি কাৰোবাৰ কঁকালৰ বিষ হৈ আছে খালি প্ৰপাৰ ডাইৰেকশ্যনত কৰিব লাগে ষ্টেপ বাই ষ্টেপ কৰিব লাগে তো ডেফিনেটলি তেনেকুৱা ধৰণৰ কঁকালৰ বিষৰ পৰা উপশম হোৱা যায় এনেকুৱা ধৰণৰ আৰু বহুতো কাহিনী আছে আপোনালোকক যদি এই কাহিনীটো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব তলত কেনেকুৱা পালে জনাব আৰু যিসকলে নিয়মীয়াভাৱে যোগাভ্যাস কৰিব বিচাৰে আমাৰ এটা মাষ্টাৰ ক্লাছ হয় অনলাইন যোগে সেইটো যদি আপুনি কৰিব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটোত আপুনি হোৱাটছএপ কৰি মেছেজ দিলে আপুনি গোটেইখিনি ডিটেইলছ পাই যাব চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক এনেকুৱা ধৰণৰ যোগা আৰু স্বাস্থ্যজনিত ভিডিঅ' পোনপ্ৰথমে আপোনাৰ তাত পাবৰ কাৰণে যোগা মিৰাকল হয় নিয়মীয়াভাৱে যোগাভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ যদি আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰি তাৰ অলৌকিক উপকাৰিতাসমূহ পাব বিচাৰিছে তেতিয়াহ'লে এতিয়াই 6026379452 নম্বৰত যোগা সেশন বুলি লিখি হোৱাটছএপ কৰক